নমস্কাৰ মই বিংকু মোৰ চেনেল সকলোকে স্বাগতম জনালো। আজি মই বনাইছো ফিশ কাটলেট একেবাৰে সহজভাৱে। আৰু মোৰ চেনেল কোনোবা যদি নতুনকৈ চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ এইখিনি মই দি ললো। দিয়াতে মই দিম বইল আলু। মই দুটা আলু বইল কৰি লৈছিলোঁ। ইয়াতে দিম সোৱাদ অনুসৰি নিমখ। ইয়াতে দিম অলপ হালধি পাউডাৰ, অলপ দিম ৰঙা জলকীয়া পাউডাৰ, ইয়াতে দিম অলপ জিৰা পাউডাৰ, অলপ দিম ধনিয়া পাউডাৰ,
ইয়াত দিম অলপ হোমমেড গৰম মছলা, ইয়াতে দিম অলপ ব্ৰেড ক্ৰাম্বছ, দি মই এইখিনি ভালদৰে সানি ল'ম। এয়া মই গোটেইখিনি এনেকৈ বনাই ল'লোঁ। ইয়াত লৈছোঁ এটা মই বাউল, এতিয়া ইয়াতে দিছোঁ দুটা কণী। এয়া মই কণী দুটা ভালদৰে ফাটাই ল'ম। এতিয়া মই কণী দুটা ফটাই ল'লোঁ। ইয়াতে দিম অলপ নিমখ দি মই এইখিনি ভালদৰে ফেটি ল'ম। ইয়াত দিলোঁ নিমখ দি মই এইখিনি ভালদৰে ফেটি ল'ম। এয়া মোৰ ফেটা হৈ গ'ল। ইয়াত লৈছে ব্ৰেড ক্ৰাম্ব। এয়া মই ব্ৰেড ক্ৰাম্বত অলপ এয়া এনেকৈ লগাই ল'ম। লগাই ইয়াতে দি দিম এয়া কণীত। এয়া মই কাটা চামুচখনেৰে এনেকৈ উলটিয়াই দিছোঁ। দি মই আকৌ দি দিম ব্ৰেড ক্ৰাম্বত। এয়া মই ব্ৰেড ক্ৰাম্ব এনেকৈ লগাই ল'লোঁ। এয়া মই গোটেইকেইটাই এনেকৈ বনাই ল'ম। এয়া মই গোটেইখিনি এনেকৈ বনাই ল'লোঁ। বনাই মই 1 ঘণ্টা ফ্ৰিজত ৰাখি দিম এনেকৈ। ইয়াত লৈছোঁ এটা মই ফ্ৰাইং পেন। এতিয়া ইয়াতে মই দি দিছোঁ ৰিফাইন তেল। এয়া মই ৰিফাইন তেলখিনি ভালদৰে গৰম কৰি ল'ম। এয়া মোৰ ৰিফাইন তেল গৰম হৈ গ'ল। ইয়াতে দি দিম ফিছ কাটলেটবোৰ। এয়া মই ইয়াৰে ওপৰৰ পৰা দি যাম এনেকৈ অলপ অলপকৈ তেল। এয়া মোৰ এটা ছাইড হৈ গ'ল, আনটো ছাইডো এনেকৈ উলটিয়াই দিম। এয়া মোৰ ৰেডি হৈ গ'ল ফিছ কাটলেট। এয়া মই প্লেটখনত উলিয়াই ল'ম। এয়া মই এনেকৈ ভাজি ল'লোঁ গোটেইকেইটা। ইয়াত মই আকৌ এবাৰ দি দিম। দি মই এইকেইটাও এনেকৈ ভাজি ল'ম। এয়া মই এইকেইটাও এনেকৈ ভাজি ল'লোঁ। এয়া মোৰ ৰেডি হৈ গ'ল ফিছ কাটলেট। এই ৰেচিপিটো যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট ছেকশ্যনত লিখি জনাব কেনেকুৱা হ'ল।
আজিৰ বাবে আহোঁ থেংক ইউ